আপোনালোকক দেখি আমাৰ মনবোৰ আমাৰ স্কুলীয়া দিনলৈ উৰা মাৰিছে। যিসকলে আমাৰ লগত কুইজ কৰিছিলে তেওঁলোকেও এনেকৈ ঢপলিয়াই গৈ ৰাতিপুৱাই আহি নাম এণ্ট্ৰি কৰি এনেকৈ বহি থকা সেই দিনবোৰ আকৌ আমাৰ স্মৃতিৰ মানৱ পথত পুনৰ ভাহি উঠিছে। আহি আমাৰ মাজত উপস্থিত হৈছে। সান্নিধ্যই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক আমাৰ মাজত উপস্থিত থকাৰ বাবে আমি অতিশয় গৌৰৱ অনুভৱ কৰিছোঁ যে অসমৰ বিভিন্ন প্ৰান্তৰ সুদূৰ নলবাৰীৰ পৰা আৰম্ভ কৰি এইফালে ডিব্ৰুগড়লৈকে ছাত্ৰ ছাত্ৰী আজি আমাৰ মাজত উপস্থিত হৈছে। আমি সকলোৰে হৈ এটা হাত চাপৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ। ইমান দূৰৰ পৰা তেখেতসকলে আজি আমাৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে, আমি অতি সৌভাগ্যৱান। যোৰহাট চৰকাৰী বালক বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ গোট সান্নিধ্য ৯৫ বিগত কেইবা বছৰৰ বিভিন্ন সামাজিক সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰি অহাৰ লগতে ছাত্ৰ ছাত্ৰীৰ মানসিক বিকাশ বৌদ্ধিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। যোৱা বছৰ আমি সদৌ অসম ভিত্তিত এখনি মুকলি কুইজ প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ। তাতো আমি যথেষ্ট সঁহাৰি পাইছিলোঁ, যিহেতু মুকলি কুইজ প্ৰতিযোগিতা আছিল। সেইফালে গুৱাহাটী মেডিকেল কলেজৰ পৰা আৰম্ভ কৰি ডিব্ৰুগড় মেডিকেল কলেজলৈকে আৰম্ভ কৰি অসমৰ যিমানবোৰ আগশাৰীৰ স্কুল কলেজ বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী বিশ্ববিদ্যালয় আনকি কুইজৰ প্ৰতি আগ্ৰহী বৰ্তমান চাকৰি কৰি থকা ব্যক্তিও আহি আমাৰ ইয়াত অংশগ্ৰহণ কৰি কুইজখন সাফল্যমণ্ডিত কৰি তুলিছিল। সেই দিনটো আছিল আমাৰ কাৰণে অতি গৌৰৱৰ দিন। কাৰণ কুইজৰ ক্ষেত্ৰখনত মানুহবোৰৰ আগ্ৰহটো কমি গৈছে বুলি সাধাৰণতে এটা চৰ্চাই ওলায়। কিন্তু আমি আজি অতি আনন্দিত হৈছোঁ যে আমাৰ মাজত ইমানখিনি যোৰহতীয়া ছাত্ৰ ছাত্ৰীৰ উপৰি অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰী আহি আমাৰ এই কুইজৰ ক্ষেত্ৰখনত আকৌ তেওঁলোক জঁপিয়াই পৰিছিল। আমি প্ৰথমতেই বন্তি প্ৰজ্বলনে আজি অনুষ্ঠানভাগি আৰম্ভ কৰিব খুজিছোঁ। সান্নিধ্যৰ কাৰ্যকৰী সভাপতি আৰু উপ সভাপতি আমাৰ মাজত আছে। তুলিন শইকীয়া আৰু আছিফ ইকবাল হাজৰিকা আমাৰ মাজত আছে। দুইজনকে বন্তি গছি প্ৰজ্বলন কৰি অনুষ্ঠানভাগি শুভাৰম্ভ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আজি আমি কুইজ প্ৰতিযোগিতাখনি আয়োজন কৰিছোঁ আমাৰ বন্ধু সতীৰ্থ অংকুৰ বৰদলৈ মাতৃ পুলু বৰদলৈৰ পবিত্ৰ বৰ্ণ। আমি অংকুৰ বৰদলৈকো এই বন্তি প্ৰজ্বলনস্থলীলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু মই সাৰংগপানী বৈষ্ণৱী আচলতে বহুত দিনৰ পৰা আমাৰ এটা হেঁপাহ আছিলে কোনটো সময়ত আমি কুইজ প্ৰতিযোগিতাখন পাতিম। 4 দিনীয়া এটা পুনৰ বন্ধৰ আগত ৰাখি আমি এই কাৰ্যসূচীটো ল'লোঁ, যাতে আমাৰ বন্ধুসকল আহি আমাৰ মাজত আকৌ পুনৰবাৰ উপস্থিত হ'বহি পাৰে। কাৰণ ব্যস্ততাপূৰ্ণ জীৱন, সকলোৱে ব্যস্ত। আমি আজি প্ৰথমতে ধন্যবাদ দিছোঁ অংকুৰ বৰদলৈ পুলু ডেৰাডুনৰ পৰা আহি আমাৰ মাজত উপস্থিত হৈ কুইজ প্ৰতিযোগিতাখনেই এসময়ত যোৰহাটৰ কুইজৰ ক্ষেত্ৰখনত অগ্ৰণী ভূমিকা লৈছিল ছাত্ৰ অৱস্থাৰ পৰাই। তেওঁ অংকুৰ আমাৰ মাজত ডেৰাডুনৰ পৰা আহি উপস্থিত হৈছে, আমি ধন্যবাদ জনাইছোঁ। সকলোৱে ব্যস্ত, অসমৰ বিভিন্ন প্ৰান্তত চাকৰি সূত্ৰে বিভিন্ন প্ৰান্তত থাকে। কোনোবাজন গুৱাহাটীৰ পৰা আহি কালি 8:30 বজাত ইয়াতে আহি বাহিৰা সোমাইছিল। সেইটোৱে হ'ল হেঁপাহ, লগৰ ল'ৰাখিনিক একেলগে পোৱাৰ হেঁপাহ।
আকৌ তোমালোকক দেখি তোমালোক বুলিয়ে কৈছোঁ ছাত্ৰ ছাত্ৰীসকলক তোমালোকক দেখিয়ে আমি আকৌ একেই দিনবোৰতে চবেই ৰাতিপুৱা আহি গৈছে আমি যে টিউশ্যন কৰিবলৈ গৈছিলোঁ আগতে একেধৰণে এই ৰূপেশ্বৰ বৰা ছাৰ ঘৰতে এতিয়া তেওঁ আমাৰ মাজৰ পৰা আঁতৰি গ'ল এই ৰূপেশ্বৰ বৰা ছাৰ ঘৰলৈ দৌৰি যোৱা চন্দ্ৰ বৰদলৈ ছাৰ ঘৰলৈ যোৱা এই দিনবিলাক তোমালোকক লগ পোৱাৰ লগে লগে সেই দিনবিলাকে আমাৰ মাজত আকৌ প্ৰাণ পায় প্ৰজনন ইমানতে শেষ হৈছে ইয়াৰ পিছত সম্বৰ্ধনা অনুষ্ঠান এটা আছে সেইটো আমাৰ পিছলৈ যাব ইয়াৰ পিছতে আমি প্ৰিলিমিনেৰী ৰাউণ্ড আৰম্ভ কৰিব বিচাৰিম